কি হৈছে ঘৰৰ অৱস্থা? ঘৰৰ অৱস্থা বাকি আছে নে? কিবা বাকি আছে নে? তিতিবলে নে সব তিতি গল? সব তিতি গল। একোৱে নাই, কাপোৰ কানি বগান যাওয়া মানুহ কাপোৰ কানিও নাই, যোনটো পিন্ধিছো সেইটোৱে আৰু হুকা আছে। এতিয়া আপোনালোকে কেনেকে টিং চিং কেনেকে লগাব এতিয়া? এতিয়া কেনেকে লগাম আৰু চিন্তা হৈছে না? কিনি খোৱা মানুহ, ঘৰত ধান চাউল নাই, খেতি বাৰী নাই। চৰকাৰক কি ক'ব? কি কম আৰু চৰকাৰে আৰু কি দিব আমাক? চৰকাৰে বিচাৰ কৰিব এতিয়া। কেনেকে হ'ল? কেনেকে ঘৰটো কালি পথল আহিল যে সেইকাৰণে আৰু ঘৰটো পথলে মাৰি বেয়া কৰিলে। গতিকে এতিয়া চৰকাৰে কি উপায় কৰি দিলে আৰু ভাল আছিলে নেকি। আপুনি কি কৰে? মই এই জব কাৰ্ডত কাম কৰো। ৰাতি কালি ক'ত থাকিলে আপোনালোকে? ৰাতি আৰু ইয়াতে আছো আৰু পালন কলত সোমাই গলো আৰু। ঘৰত কোনোবা দুখ চুখ পাইছে নেকি কালি পাথৰ পৰি? নাই পোৱা। কিয় এনেকুৱা ধৰণৰ কি হ'ল? কালি কি হৈছিলে? আচলতে এইটো মানে প্ৰকৃতিৰ যিটো তাণ্ডৱ লীলা, এইটোত আচলতে আমি মেকিপুৰ বুলি মানে নাজিৰা সমষ্টি সমগ্ৰ যিটো ক্ষতিসাধন হৈছোঁ, আমি বহুত পিছ পৰি যাব লাগিব আমাৰ মানে আৰ্থিকভাৱে। আৰু আমাৰ যি চাহ শ্ৰমিকৰ আমি দৈনিক মজুৰি কৰি পেলাই আমাৰ জীৱন নিৰ্বাহ আমি কৰি আছোঁ, আমি সহজ সৰল মানুহ। কিন্তু ইতিমধ্যে আমি দেখিছোঁ আমাৰ যিটো ক্ষতি হৈছে, এই বস্তুটোৰ পৰা আমি উদ্ধাৰ হ'বৰ কাৰণে আমাক বহুতো সময় লাগিব। আৰু আটাইতকৈ দুখৰ বিষয়, এনেকুৱা মানে পৰিস্থিতিৰ লগত আমাৰ মোকাবিলা কৰিবৰ কাৰণে চৰকাৰে প্ৰশাসনে যি ধৰণে মানে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছে খৰতকীয়াভাৱে, এতিয়ালৈকে বহুত সময় উকলি গৈছে। মানে আপোনালোকে নিজে প্ৰত্যক্ষ কৰিছে, কাৰো ঘৰত মানে ধোঁৱা জ্বলা নাই, কাৰো ঘৰত চৌকা জ্বলা নাই, এনেকৈ এটা অৱস্থা হৈ গৈছে। তেখেতলোকৰ যদি মানে দিনটোত যদি খোৱাৰ ব্যৱস্থা বা তেখেতলোকক যদি কিবা এটা থাকিব পৰাকৈ যদি ব্যৱস্থা যদি মানে প্ৰশাসনে চৰকাৰে যদি কৰা হ'লে মানে আমি সুখী হ'লহেঁতেন। কিয় মানে নিৰ্বাচনৰ সময়ত দেখোঁ আমাৰ মানুহখিনি তেখেতলোকে মানে যি মৰম চেনেহ দেখায়, যি আন্তৰিকতা দেখায়, আচলতে এইবোৰে সময় আন্তৰিকতা দেখুৱায়, এইবোৰে সময় আচলতে তেখেতলোকে জনপ্ৰতিনিধি হোৱাৰ তেখেতলোকে নিজকে প্ৰতিষ্ঠা কৰা। ইয়াত নাজিৰা বিধানসভাৰ MLA জন আছে, তেখেতকো অনুৰোধ জনাম, আপোনালোকে নিৰ্বাচনৰ সময়ত আহি পেলাই আমাৰ লগত যিটো মানে সম্পৰ্ক ৰাখে, আমি ভাবিছোঁ এই দুখৰ সময়ত আপোনালোকে আমাৰ লগত থিয় হওক। আপোনাৰ যিটো ক্ষমতাৰ ভিতৰত পৰে, আমি বেছি নিবিচাৰোঁ, আপোনাৰ ক্ষমতাৰ ভিতৰত যিটো পৰে আপুনি তৎকালীন সেইখিনি কৰাৰ ব্যৱস্থা কৰক। এটা বহুত সময় উকলি গৈছে। আমাৰ কণ যিখিনি মানে ল'ৰা ছোৱালী আছে তেখেতলোকে খোৱাৰ পৰা মানে কালি তিতা কাপোৰতে তেখেতলোকে আছে, আচলতে কাপোৰ এযোৰ তেখেতলোকে বচাব নোৱাৰিলে। তো এইটো বহুত দুখৰ সময়। আমি এই সময়ত কাকো মানে ক্ৰিটিচাইজ কৰিবলৈ যোৱা নাই। আমি যিখিনি পাব লাগে, যে ভোটাৰ হিচাপে আমি যিখিনি পাব লাগে মানে সেইখিনি আমাৰ অধিকাৰটোৱে আমি বিচাৰিছোঁ। এইখিনিয়ে কথা কৈছোঁ আৰু মানে আশা ৰাখিছোঁ আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে তেখেতলোকে এই কথাখিনি বুজিবৰ চেষ্টা কৰক আৰু আমাৰ দুখত তেখেতলোকে সমভাগী হওক। আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত? গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি। বদহজম, এচিডিটি, ফেটি লিভাৰ, পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি। ভিজিট কৰক গেষ্ট্ৰচিটি, গুৱাহাটী, হাতীগাঁও চাৰিআলি। যোগাযোগ নম্বৰ 7577999909।